নমস্কাৰ আজি 3 জানুৱাৰী এই মুহূৰ্তত কেবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো অহা 9 জানুৱাৰীত 12 ঘণ্টিয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে 12 ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিব সমগ্ৰ অসম চৰকাৰী প্ৰতিবেদনক লৈ অসন্তুষ্ট হৈ পৰিছে আক্ৰাসু জনজাতিকৰণ বিধেয়কক ভেকু ভাওনা বুলি আখ্যা দিছে আক্ৰাসুৱে লগতে 7 জানুৱাৰীৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী ৰাজ্যক আভুৱা ভাৰি থকা ৰাজনীতি বন্ধ কৰিবলৈ দাবী জনাইছে আক্ৰাসুৱে নিৰ্বাচনৰ পূৰ্বে কোনো জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল এনেদৰে মন্তব্য কৰিছে সিএম অৰ্থাৎ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবুলি মুখ্যমন্ত্ৰী দিয়া বক্তব্যক ধিক্কাৰ জনাইছে আক্ৰাসুৱে আগবঢ়াইছো ইয়াৰ পাছৰ খবৰ মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে ৰাজ্যত আৰম্ভ হৈছে উচ্ছেদ অভিযান প্ৰচণ্ডৰ শীতৰ মাজতে পৰিব প্ৰশাসনৰ বুলডোজাৰৰ কোব নৱবৰ্ষ আৰম্ভণিতে চলিব প্ৰশাসনৰ বুলডোজাৰ মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতে দবকাৰ বেদখলকাৰীৰ মাজত হাহাকাৰ উচ্ছেদৰ বাবে দবকাত নামিছে শ কামাণ্ডো বেটেলিয়ন আজিৰে পৰা দবকাৰ মদুংগা সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান জাননী জাৰি কৰাৰ পিছত শেষবাৰৰ বাবে ভূমি এৰিবলৈ মাইকযোগে ঘোষণা কৰা হৈছে ৫,৫০০ বিঘা বনভূমি বেদখলমুক্ত কৰা লক্ষ্য চৰকাৰৰ 53খন জেচিবি 600 গৰাকী শ্ৰমিক নামিছে সৰ্ববৃহৎ উচ্ছেদত 1,250টা পৰিয়ালক বনভূমিৰ পৰা কৰা হ'ব উচ্ছেদ দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ সমাগত বিধানসভা নিৰ্বাচন 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টাকৈ বিষয়ত তাৰে ভিতৰত শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন কংগ্ৰেছৰ চতুৰ্থ সংকল্প অপৰাধ নিয়ন্ত্ৰণ কংগ্ৰেছৰ পঞ্চমটো সংকল্প যুৱকসকলক লৈ আনুষ্ঠানিকভাৱে এই কথা জনালে এপিচিচিৰ সভাপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ নৱবৰ্ষৰ প্ৰথম দিনাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত প্ৰথম দিনাই জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাজ্য চৰকাৰে কৰিছে বৃহৎ ঘোষণা খৰতকীয়া তদন্তৰ বাবে বিশেষ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে অসমীয়াৰ বাবে দুৰ্ভাগ্য বছৰ হৈ থাকিব 2025 3 মাহৰ ভিতৰত অভিযোগনামা দাখিল হোৱাটো ইতিহাসৰ স্মৰণীয় ঘটনা বাস্তৱসন্মতভাৱে নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় পোৱাৰ কৰা হৈছে ব্যৱস্থা বিশেষ চৰকাৰী অধিবক্তা নিয়োগৰ সিদ্ধান্ত লৈছে চৰকাৰে 12 জানুৱাৰীৰ পৰাই নিযুক্তি প্ৰদান কৰা হ'ব অধিবক্তাজনক 6 জানুৱাৰীৰ ভিতৰত ঘোষণা কৰা হ'ব অধিবক্তাজনৰ নাম বিশেষ কোৰ্টৰ বাবে হাইকোৰ্টৰ মুখ্য ন্যায়াধীশক জনোৱা হ'ব আবেদন ইয়াৰ পাছৰ খবৰ অসমত হিন্দুৰ সমানে অধিকাৰ আছে খিলঞ্জীয়া মুছলমানৰ খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানে মিলি ৰক্ষা কৰিব লাগিব অসমক হিন্দু প্ৰধান অঞ্চলত বন্ধ হ'ব লাগে গো মাংস ভক্ষণ খিলঞ্জীয়া হিন্দুৱে ক'ত দুখ পাইছে সেয়াও বুজিব লাগিব খিলঞ্জীয়া মুছলমানে মিয়া মুছলমানক কিছুমান কাৰ্যত প্ৰত্যুত্তৰ দিব লাগিব খিলঞ্জীয়া মুছলমানে তেতিয়া বৃদ্ধি হ'ব খিলঞ্জীয়া হিন্দুৰ শক্তি বৰপেটা ধুবুৰী গোৱালপাৰাত সংখ্যালঘুত পৰিণত হৈছে হিন্দু লোক এই সংখ্যালঘু হিন্দুসকলক সাহস আৰু শক্তি লাগে দুই ধৰ্মৰ লোকে ইজনে আনজনৰ মনৰ কষ্ট বুজি পাব লাগিব নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য দিবলৈছো আন এটা খবৰ কাৰ্বি আংলঙৰ ভিজিআৰ পিজিআৰ ভূমিত চলিব উচ্ছেদ অভিযান 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে ভিজিআৰ পিজিআৰত বসবাস কৰা সকললৈ প্ৰেৰণ কৰা হ'ব জাননী লাভৰ 15 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব মাঘ বিহুৰ পিছতেই চলিব উচ্ছেদ অভিযান দল সংগঠনৰে আলোচনাৰ অন্তত ঘোষণা হ'ব চিএম তুলিৰাম ৰংহাঙৰ দিবলৈছো ৰাজ্যৰ মহিলাসকললৈ এটা ভাল খবৰ প্ৰথম দিনে 40 লাখ মহিলাৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীলৈ 8,000 টকাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বৃহৎ উপহাৰ ৰাজ্যৰ মহিলাসকললৈ ফেব্ৰুৱাৰী 20 তাৰিখে লাভ কৰিব এই ধন বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি আৰু বৃদ্ধ পেঞ্চন 400 টকালৈকে বৃদ্ধি কৰা হ'ব দিবলৈছো আন এটা খবৰ গৰিমা শইকীয়াৰ সংবাদমেল জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ বাবে বিশেষ ন্যাস গঠন সাংস্কৃতিক আৰু সামাজিক কামৰ বাবে অৰ্পণ কৰিলে খাৰঘুলিৰ ঘৰটো জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু আদৰ্শক আগুৱাই নিয়াৰ লক্ষ্যৰে জুবিন গাৰ্গ ন্যাস গঠনৰ কথা ঘোষণা কৰিছে তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকলে
শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জনায় যে প্ৰায় 4-3 মাহ ধৰি চলা আলোচনাৰ অন্তত এই ন্যায় গঠনৰ সিদ্ধান্ত লোৱা হৈছে। এই যাত্ৰাত পৰিয়ালৰ লগতে জুবিন গাৰ্গৰ ঘনিষ্ঠ সহযোগী পাৰ্থ সাৰথী মহন্ত, ভাতৃ গৌতম শৰ্মা আৰু অন্যান্য শুভাকাংক্ষীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এই ন্যাসৰ মূল কাৰ্যালয় হ'ব জুবিন গাৰ্গৰ খাৰঘুলিস্থিত আৱাসগৃহ, যিটো এতিয়াৰ পৰা সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ বাবে উৎসৰ্গা কৰা হ'ব। সংবাদমেলত গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ অনুৰোধ জনায়। জুবিন গাৰ্গৰ সপোন আৰু তেওঁৰ শিল্পকৰ্মক জীয়াই ৰাখিবলৈ এই ন্যাসক 3টা বিশেষ ভাগত বিভক্ত কৰা হৈছে। ইয়াৰ প্ৰথমটো শাখা কলাগুৰু ফাউণ্ডেশ্যনে সামাজিক আৰু সাংস্কৃতিক উন্নয়ন কাম কৰিব। আনহাতে জুবিনে নিজৰ ভগ্নী নামত গঠন কৰা অভিনয়া পাৰফৰ্মিং আৰ্টছৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ মাজত নাটক আৰু অভিনয় কলা চৰ্চা চলোৱা হ'ব। ইয়াৰ উপৰিও এটা গৱেষণাৰো শাখাৰ জৰিয়তে জুবিন গাৰ্গৰ জীৱন, তেওঁৰ গীত মাত আৰু বৌদ্ধিক সম্পদসমূহ পদ্ধতিগতভাৱে সংৰক্ষণ আৰু অধ্যয়ন কৰা হ'ব। কেৱল সংস্কৃতিয়ে নহয়, সমাজৰ হিতৰ বাবেও এই ন্যাসে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জুবিনৰ ঘনিষ্ঠ বন্ধু ভাস্কৰে জনোৱা মতে জনস্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত ন্যাসে বিশেষভাৱে কাম কৰিব। ইতিমধ্যে অসমৰ দুৰ্গম অঞ্চলসমূহত জুবিন গাৰ্গৰ নামত স্বাস্থ্য শিবিৰ আয়োজন কৰি স্বাস্থ্য সেৱাৰ কাম আৰম্ভ কৰা হৈছে। জুবিন গাৰ্গৰ ছাত্ৰাৱস্থাৰ বন্ধুসকলৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু জুবিনৰ অনুৰাগীসকলে এই উদ্যোগত পূৰ্ণ সহযোগ কৰিছে। জুবিনে সদায় ভালপোৱা সমাজ, সংস্কৃতি আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বাবে এই ন্যাসে আগন্তুক দিনত এক সবল ভূমিকা পালন কৰিব বুলি পৰিয়ালে আশা প্ৰকাশ কৰিছে। দিবলৈ চোৱা আন এটা খবৰ, বিদেশী ঘোষিত হোৱা এসপ্তাহৰ ভিতৰতে উভতাই পঠিওৱা হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিদেশী প্ৰত্যাৱৰ্তনৰ পৰা অসমৰ আইন শৃংখলা পৰিস্থিতি তথা ৰাজ্যৰ অৰ্থব্যৱস্থালৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা এসপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে এজন ব্যক্তিগৰাকীক উভতাই পঠিয়াব। সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ইতিমধ্যে 2000 বিদেশী নাগৰিকক চিনাক্ত কৰি উভতাই পঠিয়াইছে। তেওঁ কয়, আমি অবৈধ বিদেশীক উভতাই পঠিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এতিয়াৰ পৰা বিদেশী ন্যায়াধিকৰণে কাৰোবাক বিদেশী ঘোষণা কৰা এসপ্তাহৰ ভিতৰত আমি উভতাই পঠিয়াম। ইতিমধ্যে আমি 2000 অবৈধ বিদেশীক চিনাক্ত কৰি প্ৰত্যাৱৰ্তন কৰিছোঁ। এই নীতিৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই 2025 25 ডিচেম্বৰত কয় যে ৰাজ্য চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কোনো আপোচ নোহোৱাকৈ প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ নীতি অৱলম্বন কৰিছে। জিলা প্ৰশাসনক য'তেই প্ৰয়োজন হয় তাতেই তাৎক্ষণিকভাৱে বহিষ্কাৰৰ আদেশ জাৰি কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ আইন শৃংখলাৰ পৰিস্থিতিৰ প্ৰশংসা কৰি গোচৰৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি পোৱা বুলি দাবী কৰে। তেওঁ কয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে নতুন অপৰাধ আইনৰ ৰূপায়ণৰ ক্ষেত্ৰত অসমে সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। 2021 চনত 1.33 লাখ গোচৰ পঞ্জীয়ন হৈছিল আৰু 2025 চনত এতিয়া ই 43,748টা গোচৰলৈ হ্ৰাস পাইছে। আদালতৰ সন্মুখত চাৰ্জশ্বীট দাখিল 81% বৃদ্ধি পাইছে। 2021 চনত দোষী সাব্যস্ত হোৱাৰ হাৰ আছিল 6%। বৰ্তমান ই বৃদ্ধি পাই 26.38% হৈছেগৈ। তেওঁ লগতে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰী মাহত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা আৰু ফেব্ৰুৱাৰী মাহত প্ৰস্তাৱিত গেলেফু ৰেলপথ প্ৰকল্প আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে কয়, বিগত 5 বছৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহু কাম কৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4খন নতুন দলং নিৰ্মাণৰ কাম চলি আছে। মুখ্যমন্ত্ৰীয়ে কয়, বিগত 5 বছৰত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহু কাম কৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4খন নতুন দলং নিৰ্মাণৰ কাম চলি আছে। আমি ফেব্ৰুৱাৰী মাহত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন মুকলি কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 32 কিলোমিটাৰ মুঠ প্ৰায় 34 কিলোমিটাৰ কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব, যাৰ আনুমানিক খৰচ প্ৰায় 50 লাখ টকা। 17 বা 18 জানুৱাৰীত 6,957 কোটি টকা। তেওঁ লগতে কয়, গহপুৰৰ পৰা নুমলীগড়লৈ সংযোগ কৰা পানীতলৰে সুৰংগ পথ আৰু ৰেলপথ প্ৰায় 22,000
কোটি টকাৰ প্ৰকল্প হ'ব আৰু বিত্ত মন্ত্ৰালয়ে ইয়াক অনুমোদন জনাইছে। ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্তাৱিত গেলেফু ৰেলৰ লাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই কয়, প্ৰস্তাৱিত এলিভেটেড কৰিডৰটো গুৱাহাটী বিমানবন্দৰৰ সমীপত হ'ব। এৰ' চিটি নিৰ্মাণ কৰা হ'ব। এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানৰ চিকিৎসালয়খন সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ব। 2200 কোটি টকাৰ ব্যয়েৰে এখন নতুন আধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ'ব। আমি 120 মেগাৱাট কপিলী জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰেই উদ্বোধন কৰিম। তেওঁ ৰাজ্যৰ অৰ্থব্যৱস্থাৰ শলাগ লয়, কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংকে অসমক 2020ৰ পৰা 2025লৈকে সকলোতকৈ ক্ষিপ্ৰতাৰে বিকাশ কৰা ৰাজ্য হিচাপে বিবেচনা কৰিছে। তেওঁ কয়, 2020ৰ পৰা 25 চনত RBI সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বিকাশ কৰা ৰাজ্য হিচাপে অসমক স্বীকৃতি দিছে। ৰাষ্ট্ৰীয় গড় আছিল 29% আৰু অসমৰ গড় বৃদ্ধি আছিল 45%। অসমৰ অৰ্থনীতিত GSDPৰ সৈতে এক শক্তিশালী ৰূপান্তৰ ঘটিছে। বৰ্তমানৰ মূল্য 2021ৰ পৰা 22 চনত 4.10 লাখ কোটি টকাৰ পৰা 2025ৰ পৰা 26 বৰ্ষৰ ভিতৰত 7.41 কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যখনৰ জনমূৰিয়াই 54% হাৰত বৃদ্ধি পাইছে, যি 1.59 লাখ টকা। ৰাজ্যৰ ৰাজহ 53% হাৰত বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে 28 ডিচেম্বৰত ৰাজ্যিক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক নেতৃত্বৰ বাবে অভিনন্দন জনাইছিল, কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংকে GDPৰ নতুন সংস্কৰণ অনুসৰি অসম সেৱা 5টা বছৰৰ ভিতৰত ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি হোৱা অৰ্থব্যৱস্থা সম্পন্ন ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। বিজেপিৰ এক বিজ্ঞপ্তিত এই তথ্য প্ৰকাশ কৰে।